শৰতৰ পূৰ্ণিমা বৃন্দাবন ধুনীয়া গকুলৰ গোপিনী দেখি মোহনীয়া কৃষ্ণই বংশী বায় আৰম্ভ হ'ল শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ কৃষ্ণ বন্দনাৰে মুখৰ হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ চৌদিশে মাথো বৃন্দাবন সদৃশ পৰিৱেশ কি উজনি কি নামনি কি মধ্য অসম সকলো ফালে যেন শ্ৰীকৃষ্ণৰ বাঁহীৰ অমিয়া সুৰত বুৰ গৈছে অসমবাসী নগাঁও জিলাৰ ৰাইডঙীয়া ন সত্ৰত কেৰিগোপাল নাট প্ৰদৰ্শন অঞ্চলটোৰ জীয়ৰী বোৱাৰীৰ লগতে উদ্যমী যুৱকসকলৰ প্ৰচেষ্টাত আয়োজন কৰা হয় মহাৰাসৰ শ্ৰীকৃষ্ণৰ কেৰিগোপাল নাটৰ সুন্দৰ প্ৰদৰ্শনত বৃন্দাবনলৈ পৰিণত হ'ল ৰাইডঙীয়াৰ ন সত্ৰ চন্দ্ৰাৱলী নিশা বৰগীত খোল তালৰ অমিয়া ছন্দত মায়াময় হৈ উঠিল নগাঁও জিলা সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ প্ৰায় ৪৮টাকৈ স্থানত উদযাপন কৰা হৈছে ৰাস মহোৎসৱ শিৱসাগৰৰ হাফলুটিং বৰনামঘৰতো ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় ৰাস মহোৎসৱ ২৪খন গাঁৱৰ ৰাইজে মিলি উদযাপন কৰা এই ৰাসখনৰ আছে এক অলৌকিক মহিমা লোকবিশ্বাস মতে হাফলুটিং বৰনামঘৰত পবিত্ৰ ৰাস পূৰ্ণিমাৰ দিনটোত ধূপ চাকি জ্বলাই ভগৱানৰ অৰ্চনা কৰিলে পূৰণ হয় মনোকামনা আজি এই যি বৰ্ণিল শোভাযাত্ৰাৰ আমাৰ আয়োজন কৰা হৈছে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলো ৰাইজক সদৌ অসম উজনি মুছলিম পৰিষদৰ দ্বাৰা আমাৰ জলৰ ব্যৱস্থা কৰা হৈছে গতিকে এই আপাহতে আমি ৮০ সংখ্যক ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা ধুলীয়া পাৰবাসী ৰাইজৰ হৈ আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ লগতে এই পবিত্ৰ ৰাস পূৰ্ণিমাৰ পবিত্ৰ ক্ষণত সকলোলৈকে ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথৰ উত্তৰ চাৰিআলিতো ৩দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাস মহোৎসৱ জুবিন গাৰ্গৰ নামত উৎসৰ্গিত উত্তৰ চাৰিআলিৰ এই ৰাসভাগত প্ৰদৰ্শিত হ'ব কেৰিগোপাল নাটখনিৰ লগতে শ্ৰীকৃষ্ণৰ শিশুলীলাৰ ওপৰত আধাৰিত কেইবাখনো নাটিকা ৰাসখনৰ জৰিয়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনাই সমিতিৰ উদ্যোক্তাসকলে যোৱাবাৰ জুবিন গাৰ্গ আমাৰ মিউজিক কক্ষত আছিলে তবলা বজাইছিলে আমাৰ সকলোৱে আচলতে মিউজিক কক্ষত জুবিন গাৰ্গৰ অভাৱ অনুভৱ কৰিছে তথাপি তেওঁলোকে সাজু হৈছে ৰাসক লৈ আৰু ইতিমধ্যে আমাৰ যি বৃন্দাবন আপোনালোকে দেখিছে বৃন্দাবন আমাৰ সজাই তোলা হৈছে বিভিন্ন আচলতে আমাৰ বিষয়ববীয়াসকলে প্ৰায় এমাহ ধৰি আমাৰ কষ্ট কৰি আমাৰ যথেষ্ট ত্যাগ স্বীকাৰ কৰি আমাৰ কৰ্মকৰ্তাসকলে পাঠশালাটো ১৭ দিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ ৰাস পূৰ্ণিমাৰ এই পবিত্ৰ দিনটোত পুৱাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পাঠশালা জুবিন গাৰ্গ ফেন ক্লাবে উল্লেখ্য যে এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া পাঠশালা ৰাস মহোৎসৱত থাকিব প্ৰায় ৫০০ৰ অধিক মৃন্ময় মূৰ্তি ৰাস মহোৎসৱৰ মুখ্য দুৱাৰ শুভাৰম্ভণি কৰে মন্ত্ৰী ৰঞ্জিত দাসৰ লগতে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে আৰু এয়া যেহেতু ভগৱান শ্ৰীকৃষ্ণ ৰাস মানে হৈছে ভক্ত আৰু ভগৱানৰ মিলন আৰু এই ভক্ত আৰু ভগৱানৰ মিলনৰ জৰিয়তে আমি কৃষ্ণৰক পান কৰোঁ ভক্তিৰক পান কৰোঁ বৃন্দাবনত যেতিয়া লীলা হৈছিলে তেতিয়া ভগৱান শ্ৰীকৃষ্ণই পৰমাত্মাৰ ওপৰত আৱিৰ্ভাৱ হৈছিলে তেওঁৰ কোনো পাৰ্থিৱ দেহটো নাছিলে আৰু গোপীসকল যেতিয়া তাত আছিলে তেতিয়া তেওঁলোকৰ কোনো শৰীৰ নাছিলে আত্মা আছিলে আৰু সেইকাৰণে আত্মা আৰু পৰমাত্মাৰ মিলন বুলি কয়
এই আত্মা আৰু পৰমাত্মা মিলনৰ জৰিয়তে আমি কৃষ্ণৰক পাণ কৰি ভক্তিৰক পাণ কৰি হৃদয়ৰ যি মলিনতা সেই মলিনতা আঁতৰ কৰি যাতে আগন্তুক দিনত সমাজৰ কুশল মংগল যাতে কৰিব পাৰোঁ তাৰ কাৰণে আমি আশা ৰাখিছোঁ। এইদৰেই ৰাজ্যৰ চৌদিশে দেখা গৈছে ৰাস মহোৎসৱৰ উখল মাখল পৰিৱেশ। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।